শ্ৰদ্ধাঞ্জলি বুলি আমি এটা স্কিম হাতত লৈছিলোঁ যে বাহিৰত কোনোবা ষ্টুডেণ্ট বা বাহিৰত কোনোবা অসমীয়া যদি কিবা কাৰণত মৃত্যু হয় তেতিয়া আমি তেওঁলোকৰ ডেড বডি আমি সন্মান সহকাৰে অসমলৈ উভতাই আনিম। সৰু স্কিম, কিন্তু এতিয়ালৈকে আমি কিমান মানুহক ইয়াত সহায় কৰিলোঁ? ছেপ্টেম্বৰত আমি ইয়াক লঞ্চ কৰিছিলোঁ। 162টা মৃত শৰীৰ আমি সন্মানেৰে অসমলৈ উভতাই আনিছোঁ। আমাৰ ছেপ্টেম্বৰত 22টা, অক্টোবৰত 30টা, নৱেম্বৰত 28টা, ডিচেম্বৰত 37টা আৰু জানুৱাৰীত 41টা, ফেব্ৰুৱাৰীত সিদিনাখন কৰ্ণাটকত যি 4গৰাকী আমাৰ ল'ৰা এটা ৰুমত একেলগে শুই থাকোঁতে তেওঁলোক থাকোঁতে মৃত্যু হ'ল, তেওঁলোকৰ মৃত শৰীৰ লাষ্ট। তাৰমানে অসম গভৰ্ণমেণ্টে সৰু সৰু আঁচনি, ভাৰতৰ কোনো চৰকাৰে এইবিলাক আঁচনি লোৱা নাই। যেতিয়া মই ইয়াত শ্ৰদ্ধাঞ্জলি আৰম্ভ কৰিছিলোঁ আমাৰ কোনেও ইম্পেক্টটো বুজাই নাছিলে যে এইটোনো কি দৰকাৰ আছে। আজি আমি বুজিছোঁ যে অসমীয়া মানুহ এভাৰেজ 50জন এভাৰেজ অসমীয়া মানুহ অসমৰ বাহিৰত প্ৰতি মাহত মৃত্যু হয়। ইয়াতে আমি 41জনলৈকে সুবিধা দিছোঁ, কাৰণ বহুতে আঁচনিটো গমো নাপায়, লাহে লাহে আঁচনিবিলাক গম পায়। তাৰমানে যিমানক আমি সুবিধা দিছোঁ তাতকৈ ডাবুল মানুহৰ অসমৰ বাহিৰত মৃত্যু হয়। কিন্তু এইখিনি পেচেণ্ট নহয়, কাৰো কোনোবাই কেঞ্চাৰ বেমাৰ হৈছে, ভেলোৰত গৈছে, ঢুকাই থাকিলে, তেওঁলোকক ইয়াত আমি সুযোগ নিদিওঁ। ইয়াত আমি অকল সুযোগ দিওঁ ষ্টুডেণ্ট যোন পঢ়িব গৈছে আৰু যোন মানুহে বা ল'ৰা ছোৱালীয়ে কৰ্মৰত অৱস্থাত বাকী ৰাজ্যত আছে। আৰু কোনে চৰকাৰৰ পৰা সহায় লয়? আৰ্থিকভাৱে দুৰ্বলসকলে। তাৰমানে কোনোবা এজন ইঞ্জিনিয়াৰৰ যদি মৃত্যু হয় তেওঁ আমাৰ থ্ৰুদি নাহে। আমাৰ থ্ৰুদি কোন আহিব? যোনে ছিকিউৰিটি গাৰ্ডৰ কাম কৰি আছে। আপোনালোকে চিন্তা কৰক, এভাৰেজ 50জন অসমীয়া, আৰু দিছ নাম্বাৰ মে বি কনজাৰভেটিভ, 70-80জন মানুহ বা বেছি মানুহ অসমীয়া মানুহ প্ৰতি মাহত অসমৰ বাহিৰত মৃত্যু হয়। তাৰ প্ৰমাণ হ'ল যে স্কিমটো আৰম্ভ কৰোঁতে 22 আছিলে, আৰু যেতিয়া স্কিমটো পপুলাৰ হৈ গৈ আছে ইট গোজ আপ টু 41। আৰু ইয়াতে নৰ্থ ইষ্টৰ ৰাজ্যখিনি বৰ বেছি ইনভলভ নাই। যদি তাক যোগ কৰি দিওঁ নাম্বাৰ আৰু বাঢ়িব। তাৰমানে আপোনালোকে চিন্তা কৰক, এটাৰ পিছত এটাকৈ আমাৰ থট আহে। অসমত যদি ইণ্ডাষ্ট্ৰী নহয়, এই ল'ৰাবিলাকে কাম বিচাৰি, ছোৱালীবিলাকে কাম বিচাৰি বাহিৰত যাব। বাহিৰৰ হাৱা, ট্ৰিটমেণ্ট, বাহিৰততো ট্ৰিটমেণ্টটো নাপায়, কাৰ্ড নচলে, ইটো নচলে, আমাৰ মানুহে হস্পিটেলত যাব নোৱাৰে। তাৰমানে আমাৰ মানুহবিলাক বাহিৰত কাম কৰিব গৈ এটা তেওঁলোকৰ লাইফটো দে টেক ইট এট ৰিস্ক। এতিয়া আমাৰ ইয়াত মানুহ আছেনে নে ইণ্ডাষ্ট্ৰী কিয় আহিব লাগে, আদানীক কিয় দিব লাগে, আম্বানীক কিয় দিব লাগে? তাতে গৈতো আদানী আম্বানীৰ লগতে কাম কৰি থাকেগৈ। যদি বম্বে আৰু দিল্লীত গৈ আদানী আম্বানীৰ লগৰ ফেক্টৰীত কাম কৰে, হোৱাই নট ব্ৰিং দেম হিয়াৰ? আৰামত থাকিব ল'ৰা ছোৱালীখিনি। এই যে আগতে মই নিজেই ভাবা নাছিলোঁ যে ইমান ল'ৰা ছোৱালী বাহিৰত মৃত্যু হয়। আগতে যদি মই ক'লেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই আদানীক সহায় কৰিবৰ কাৰণে এইটো ফিগাৰ দি আছে, আম্বানীক সহায় কৰাৰ কাৰণে এইটো ফিগাৰ দি আছে। বাট দিজ আৰ ডেড বডি উই হেভ কাউণ্টেড, উই ব্ৰট বেক উইথ নাম, উইথ এড্ৰেছ।